যিকোনো প্ৰকাৰে বিহুৰ পূৰ্বে অনুষ্ঠিত হওক নিৰ্বাচন। বহাগ বিহু পাৰ হৈ যোৱাৰ লগে লগে বৰষুণ আৰম্ভ হ'ব, তেতিয়া নিৰ্বাচন অনুষ্ঠিত কৰাটো অসুবিধা হ'ব। আনহাতে বিহু আৰু নিৰ্বাচনী প্ৰচাৰ সকলোতে নিৰাপত্তা দিয়াটো প্ৰত্যাহ্বান হৈ পৰিব। সেয়েহে বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰে ৰাজ্য চৰকাৰে। অসম চৰকাৰে নিৰ্বাচনী আয়োগক অনুৰোধ কৰিছে যে ইলেকশ্যন যাতে যিকোনো কাৰণতে বহাগ বিহুৰ আগতে হয়, কাৰণ বহাগ বিহু পাৰ হৈ যোৱাৰ লগে লগে বৰষুণো আৰম্ভ হ'ব, তেতিয়া ইলেকশ্যন কৰাটো অসুবিধা হ'ব। কাৰণ নহ'লে বিহুতো পুলিচ চিকিউৰিটি দিব লাগিব, কেম্পেইনতো চিকিউৰিটি দিব লাগিব, আমাৰ কাৰণে এটা কঠিন প্ৰত্যাহ্বান হ'ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত যোৰহাট, গোলাঘাট, মাজুলী জিলাৰ হিতাধিকাৰীলৈ ধন প্ৰদান। বুধবাৰে যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ খেলপথাৰত এক অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰীয়ে। এই অনুষ্ঠানৰ পিছতেই সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়, নিৰ্বাচন ঘোষণাৰ পিছতে কংগ্ৰেছৰ বহু নেতা আমাৰ দললৈ আহিব। হিন্দু নেতাসকল আহিলে আমি ভালেই পাওঁ, কিন্তু প্ৰাৰ্থিত্ব দিব পৰা পৰ্যায় নাথাকে। কংগ্ৰেছৰ বহুত ব্যক্তি আমাৰ দলত ডেফিনেটলি আহিব, আৰু আমি কংগ্ৰেছৰ হিন্দু নেতাখিনি আহিলে আমি বেয়া নাপাওঁ, আমি ভালেই পাওঁ, কিন্তু টিকেট দিব পৰা পৰ্যায় নাথাকে। নিৰ্বাচনৰ মিত্ৰতাৰ বাবে আলোচনা চলি আছে। অগপৰ লগত আলোচনা কৰিব লাগিব। কালি ৰাভা যৌথ মঞ্চৰ লগত আলোচনা হৈছে। 28 তাৰিখৰ পূৰ্বে BPFৰ লগত আলোচনা হ'ব। AGPৰ লগত আমি আলাপ আলোচনা কৰিব লাগিব, আৰু আলাপ আলোচনাটো যোৱাকালি আমাৰ ৰাভা যৌথ মঞ্চৰ লগত প্ৰায় আলোচনা সমাপ্তি হৈছে। BPF দলৰ লগতো 28 তাৰিখৰ আগতে আমি আলোচনা কৰি ল'ম। লাহে লাহে আমাৰ ফাইনেলাইজেশ্যনখিনি হোৱাৰ ৰাস্তাত গৈ আছে। যোৰহাট, দিয়ক, তিতাবৰ, মৰিয়নীক লৈ আমি অগপৰ সৈতে আলোচনা কৰিম। এইবাৰ বিধায়কতকৈ আসন বেছি, সেয়েহে নতুন মুখ আহিবই। আমাৰ বিধায়ক আছে 63 জন, আমাৰ বাবে ভাল সমষ্টি আছে 103টা। গতিকে 40খন নতুন মুখ আহিবই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। নতুন মুখটো অবভিয়াছলি আহিব, মই ক'লেও আহিব নক'লেও আহিব, কাৰণ MLAতকৈ এইবাৰ ছিট বেছি। আমাৰ MLA আছে 23টি ছিট, আমাৰ কাৰণে ভাল ছিট আছে 103। গতিকে 40খনটো নতুন মুখ আহিবই আহিব। ইফালে কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয়, সংখ্যালঘু প্ৰধান সমষ্টিত কংগ্ৰেছৰ এটা ভাল সংগঠন আছে। কংগ্ৰেছে সেইকেইটা সমষ্টিতেই জিকাৰ 100% সম্ভাৱনা আছে। সেইকেইটা সমষ্টি ওৱান দলক এৰি দিলে বিৰোধী দলপতিৰ আসনখনো কংগ্ৰেছৰ লগত নাথাকিব। যিখিনি সংখ্যালঘু প্ৰধান সমষ্টি, তাতে কংগ্ৰেছৰ এটা ভাল সংগঠন আছে, সেইটোতো অস্বীকাৰ কৰি লাভ নাই। আৰু এইবাৰ কংগ্ৰেছে জিকাৰ 100% সম্ভাৱনা সেইকেইটা ছিটতে আছে। যদি সেইকেইটা ছিটো কংগ্ৰেছে ৰাইজৰ দল বা জাতীয় পৰিষদক এৰি দিয়ে, অহাবাৰ লিডাৰ অফ অপজিশ্যনৰ পোষ্টটো কংগ্ৰেছৰ লগত নাথাকিব, কাৰণ বিৰোধী দলপতি হ'বৰ কাৰণেও 22টা ছিট লাগে। উল্লেখ্য, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত প্ৰথম কৃষ্টিৰ ধন বিতৰণ প্ৰক্ৰিয়া বুধবাৰে অন্ত পৰিল। ইফালে বিজেপিৰ আশীৰ্বাদ যাত্ৰা সন্দৰ্ভত যোৰহাটত সাংবাদিকক মুখ্যমন্ত্ৰীয়ে কয়, আমি জ্যেষ্ঠজনৰ আশীৰ্বাদ ল'ম। যিখিনি কৰিব নোৱাৰিলোঁ তাৰ বাবে ক্ষমা বিচাৰিম, যিখিনি কৰিব পাৰিলোঁ তাৰ বাবে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিম। আমাৰ অসম আৰু ভাৰতত এটা পৰম্পৰা আছে যে কিবা এটা কামত যোৱাৰ আগতে জ্যেষ্ঠজনৰ আশীৰ্বাদ ল'ব লাগে। যিহেতু নিৰ্বাচন 2 এদিনতে ঘোষণা হ'ব, আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম, আমি জ্যেষ্ঠজনৰ আশীৰ্বাদ ল'ম। যিখিনি আমি কৰিব নোৱাৰিলোঁ তাৰ বাবে আমি ক্ষমা বিচাৰিম, যিখিনি আমি কৰিব পাৰিলোঁ তাৰ বাবে আমি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিম। যোৰহাটৰ দিয়কৰ কলীয়াপানীত নৱনিৰ্মিত অসম মহিলা বিশ্ববিদ্যালয়ৰ নতুন চৌহদৰো বুধবাৰে আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। কলীয়াপানীৰ পৰাই নৱনিৰ্মিত যোৰহাট চৰকাৰী আইন মহাবিদ্যালয়, মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন, গাভৰু চাহ বাগিচা আৰু খনিকৰ চাহ বাগিচা আদৰ্শ বিদ্যালয় ভৱনৰ ভাৰ্চুৱেলি উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। আজি অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰায় 29 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা শৈক্ষিক ভৱনৰ শুভ উদ্বোধন হ'ল। অনাগত দিনত এই বিশ্ববিদ্যালয়খনৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে
আৰু পুঁজিৰ আবণ্টন কৰিব যাতে সময়ৰ লগত খাপ খুৱাই এই বিশ্ববিদ্যালয়খনক আমি শক্তিশালী শিক্ষানুষ্ঠান হিচাপে যাতে গঢ়ি তুলিব পাৰোঁ। যোৰহাটৰ পৰা ৰাজীৱ বৰা আৰু টিয়কৰ পৰা সাৰংগপাণি শইকীয়া, TY365।